বিলাসীপাৰা মহোৎসৱ এই বিলাসীপাৰাৰ মহোৎসৱক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু তাৰ মাজতে উদ্যোক্তাৰ এগৰাকীয়ে মন্তব্য দিবলৈ গৈ ৰাইজৰ ৰুখত পৰিছে আৰু তেওঁ ইমানেই স্পষ্টীকৰণ দিবলৈ গ'ল ৰিহাল নামৰ এগৰাকীয়ে যিমানেই স্পষ্টীকৰণ দিবলৈ গ'ল সিমানেই ৰাইজৰ ৰুখত পৰিল সেইগৰাকী ব্যক্তি আৰু তাৰ পাছতো সেইগৰাকীয়ে ক'বলৈ নেৰিলে যে তেওঁৰ গাত দুখ নাই তেওঁলোকৰ হাতত টকা নাই ঘূৰাই দিব নোৱাৰে এনেকুৱা ধৰণৰ কথা ক'বলৈ গ'ল আৰু যাক লৈ অসন্তুষ্ট হৈ পৰিছে সকলো বিলাসীপাৰাৰ সংখ্যালঘু ৰাইজক অপমান কৰা অপমানিত কৰা সেইগৰাকী লোকে কি ক'লে আৰু সেইগৰাকী লোকৰ বক্তব্য মানি ল'ব পাৰিনে সেই মন্তব্য শুনাইছো আমাৰ কমিটিৰ তৰফৰ পৰা মই আমাৰ একজুটি প্ৰডিউচাৰ ৰফিকুল ইছলাম আৰু বহুতো আমি গৈ তেওঁক লগ ধৰিলোঁ তেওঁলোকৰ কিছুমান পেণ্ডিং আছিলে টোটেল 5 লাখ টকাৰ তেওঁলোকৰ লগত একটা এগ্ৰিমেণ্ট আছিলে আমাৰ মহম্মদ ফেইজৰ লগত ইনক্লুডিং মানে ফ্লাইট ফেয়াৰটো তো গতিকে তেওঁলোকক আমি 2 লাখ টকা পে'মেণ্ট কৰিছিলোঁ 1 লাখ টকাৰ আমাৰ ফ্লাইটৰ অহা যোৱাৰ খৰচা আছিলে গতিকে 1,20,000 টকা গতিকে তেওঁ 1,80,000 টকা আমাৰ পৰা পাব লগা আছিলে মহম্মদ ফেইজ কিন্তু যি কি নহওক আমাৰ যিবিলাক হেৰি আছিলে মানে এণ্ট্ৰি পাছ সেইবিলাকতো অলৰেডি আমি মুকলি কৰি দিছিলোঁ ৰাইজত আমাৰ এজেণ্টৰ থ্ৰুত কিন্তু সেইবিলাক পইচা তেতিয়ালৈকে আহি পোৱা নাছিলে তথাপিও আমি তেওঁক ৰিকুৱেষ্ট কৰিলোঁ যে আপুনি এটলিষ্ট আমাৰ শ্ব'টো চলাবলৈ দিয়ক মই লগত 1 লাখ টকা কেছো লৈ গৈছিলোঁ আৰু ইভেন আমাৰ প্ৰডাকশ্যনৰ এখন চেকবুকো লৈ গৈছিলোঁ যে আপুনি যদি বিশ্বাস নকৰে আমি চেকবুক লিখি দিওঁ আপুনি ষ্টেজ উঠাৰ পিছত বাকীখিনি পে'মেণ্ট আপোনাক আমি কেছ কৰিম আপোনাক সন্মানে আমি ইয়াৰ পৰা বিদায় কৰিম কিন্তু তেওঁ নামানাৰ কাৰণে আজি যিটো পৰিস্থিতি হ'ল ইয়াৰ কাৰণে একমাত্ৰ দায়ী হ'ল মহম্মদ ফেইজ গতিকে অহা দিনত আমি ধুবুৰী কোৰ্টত আৰু ধুবুৰী থানাত বিলাসীপাৰা তেওঁৰ বিৰুদ্ধে আমি এটা এজাহাৰ দাখিল কৰিব গৈ আছোঁ আৰু মুম্বাইত আমাৰ প্ৰডিউচাৰ এছ'চিয়েশ্যন আছে তাতে গৈ মই কমপ্লেইন কৰিম ইয়াৰ ডেমেৰেজ 1 কোটি টকাৰ ডেমেৰেজ আমি মহম্মদ ফেইজৰ পৰা আমি উদ্ধাৰ কৰিম কাৰণ আমাৰ যিবিলাক পাব লগা মানুহ আছে যেনেকুৱা ধৰক আমাৰ ডেকৰেটৰ তেখেতক অলৰেডি আমি 1.5 লাখ টকা পে'মেণ্ট কৰা আছে আৰু 2 লাখ টকাৰ মই চেক দিয়া আছে গতিকে তেওঁৰ সামান্য এটা অংশ আমি দিব লগা আছে তেওঁক মই কৈছোঁ তেওঁ ধন আমি সন্মানে তেখেতক উভতাই দিম কিন্তু আমাৰ হাতত এতিয়া 1 পইচাও নাই গতিকে মই অনুৰোধ জনাইছোঁ আমাৰ বিলাসীপাৰাবাসী ৰাইজ আৰু ধুবুৰীবাসী ৰাইজৰ ওপৰত মোৰ ওপৰত অলপ আস্থা ৰাখক আমাৰ কমিটিৰ ওপৰত আস্থা ৰাখক যিখন প্ৰডাকশ্যন হাউচে আপোনালোকক ইমান ধুনীয়া ফিল্ম উপহাৰ দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত